পশ্চিম যোৰহাটৰ আগশাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় ডিপিএছত পঢ়ি অসমীয়া ভাষাত সুখ্যাতি অৰ্জন কৰিছে এজন ছাত্ৰই। 100% উত্তীৰ্ণ হাৰে উজলিল দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় বিদ্যালয়ৰ কৰ্তৃপক্ষই। এই ফলাফলক লৈ বহুত উৎফুল্লিত শিক্ষক তথা অভিভাৱক সমাজ। ধন্যবাদ জনাব খুজিছো সবকে, আমাৰ ষ্টুডেণ্ট, পেৰেণ্ট কমিউনিটি আৰু টিচাৰ্ছ কমিউনিটি। মই খুব আনন্দ অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ এই ল'ৰা ছোৱালীখিনিয়ে আগলৈও এনেকেই ছাকচেছফুল হৈ যায়। আমাৰ ক্লাছ 12ৰ এইবাৰ ছেকেণ্ড বেটচ হয়। 37 এইবাৰ আমাৰ সংখ্যা কম আছিলে, 37 এপিয়াৰ কৰিছিলে, চবেই খুব সুন্দৰকৈ পাছ কৰি গ'ল। ক্লাছ 10ৰ আমাৰ 50 এপিয়াৰ্ড, অল 100% পাছ। আৰু ক্লাছ 10 আৰু 12ৰ ৰিজাল্ট আমাৰ যিমানখিনি আমি আশা কৰিছিলোঁ তাতকৈও ভাল হৈছে। চ' মই বহুতেই হেপ্পী। এবাউট 30% চিলড্ৰেন হেভ গট 90% এবাভ, মানে 90% এবাভৰ সংখ্যাত আছে। আৰু আমাৰ ক্লাছ টপাৰ আমাৰ এটলিষ্ট 96, ক্লাছ 10ত 97% আৰু ক্লাছ 12ত 95.4%ত দি পেলাই তেওঁলোকে ক্লাছ টপ কৰিছে এইবাৰ। Everyone 100% passed, everyone has passed, 100% পাছ কৰিছে। বহুত ভাল লাগিল, চবে বহুত ছাপোৰ্ট কৰিলে, ঘৰতো বহুত ছাপোৰ্ট কৰিলে, টিচাৰ্ছবোৰে বহুত ছাপোৰ্ট দিলে আৰু ভাবা নাছিলোঁ, কিন্তু বহুত ভাল লাগিল। মই 95% পালোঁ। হাইয়েষ্ট মাৰ্ক মই ছ'চিয়লজিত পালোঁ, মই 100 পাইছোঁ। केमिस्ट्री मैथ्स था मेन सब्जेक्ट। हाईएस्ट आईपी कंप्यूटर में आया 98। কমাৰ্চ ষ্ট্ৰীমৰ আছিলোঁ। মোৰ খুবেই ভাল লাগিছে আজি। মই 93.2% পাইছোঁ। মই একচুৱেলি বিকম কৰি MBA কৰা প্লেন কৰি আছোঁ। DPS একচুৱেলি মই ক্লাছ 11ত জইন কৰিছিলোঁ DPS, আৰু মই যিটো স্কুলৰ পৰা আহিছিলোঁ, ইয়াত অহাৰ পাছত মানে মোৰ যিমান প্ৰব্লেমছ বা ইছ্যু আছিলে, মই মানে নিজে বহুত ছেল্ফ গ্ৰ'থ হৈছে মোৰ ইয়াত আহি পেলাই, বহুত এক্সপ'জাৰ পাইছোঁ। তো সেইটোৱে আৰু মানে হেৰি 10ৰ হয়, 96.6%। মইতো ক্লাছ 7ত আহিছোঁ ডিপিএছলৈ। মই কিমান বছৰ কটাইছোঁ, মানে মোৰ হেৰি অনুভৱটো বহুত ভালে লাগিছে। মানে ইয়াত বহুত ভাল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছো আছে, পঢ়াৰো আছে, সেইটো কাৰণে এজ এ হ'ল বহুত ভাল স্কুল। মই এতিয়া ছায়েন্সত আছোঁ। মোৰ আচলতে অসমীয়াত ইমান ভাল নাছিলোঁ, কিন্তু এইখন স্কুললৈ আহি পিনি মই অসমীয়াটো ভাল হ'লোঁ। বহুত গাল ছাবজেক্টতো মোৰ হেৰিটো বাঢ়িলে, মানে মই অসমীয়া ইয়াত 97 পাইছোঁ।